হেল্ল' এভৰিৱান, আপোনালোক সকলোকে স্বাগতম জনাইছোঁ আছাম জিকে ইউটিউব চেনেলৰ আন এটা নতুন ভিডিঅ'লৈ। আজিৰ এই ভিডিঅ'টোত আমি আছাম DLED এণ্ট্ৰেন্স এক্সামৰ বাবে প্ৰয়োজনীয় হোৱাকৈ অসমীয়া ব্যাকৰণৰ কেইটামান অতি গুৰুত্বপূৰ্ণ কুৱেশ্যন আনচাৰ লৈ আহিছোঁ। গতিকে ভিডিঅ'টো স্কিপ নকৰি সম্পূৰ্ণলৈকে চাব আৰু আপোনালোকে কিমানটা কুৱেশ্যন শুদ্ধ কৰিব পাৰিছে কমেণ্ট বক্সত জনাব। তেনেহ'লে বলকচোন আজিৰ এই ভিডিঅ'টো আৰম্ভ কৰোঁ। আজিৰ আমাৰ ফাৰ্ষ্ট কুৱেশ্যনটো সুধিছে, অসমীয়া ভাষাত স্বৰবৰ্ণৰ সংখ্যা কিমানটা? এই প্ৰশ্নৰ ৰাইট এনচাৰটো হৈছে অপশ্যন বি 11টা। অসমীয়া ভাষাত স্বৰবৰ্ণৰ সংখ্যা হৈছে 11টা। নেক্সট কুৱেশ্যন, অসমীয়া ভাষাত বিশিষ্ট স্বৰধ্বনিৰ সংখ্যা কিমানটা? এই প্ৰশ্নৰ ৰাইট এনচাৰটো হৈছে অপশ্যন চি 8টা। অসমীয়া ভাষাত বিশিষ্ট স্বৰধ্বনিৰ সংখ্যা হৈছে 8টা। নেক্সট কুৱেশ্যনটো সুধিছে, অসমীয়া ভাষাৰ ব্যঞ্জন বৰ্ণৰ সংখ্যা কেইটা? এই প্ৰশ্নৰ ৰাইট এনচাৰটো হৈছে অপশ্যন চি 41টা। অসমীয়া ভাষাৰ ব্যঞ্জন বৰ্ণৰ সংখ্যা হৈছে 41টা। নেক্সট কুৱেশ্যনটো সুধিছে, অসমীয়া ভাষাৰ বিশিষ্ট ব্যঞ্জন ধ্বনিৰ সংখ্যা কেইটা? এই প্ৰশ্নৰ ৰাইট এনচাৰটো হৈছে অপশ্যন বি 21টা। অসমীয়া ভাষাৰ বিশিষ্ট ব্যঞ্জন ধ্বনিৰ সংখ্যা হৈছে 21টা। নেক্সট কুৱেশ্যন, মাতৃভাষা শিক্ষাৰ ক্ষেত্ৰত শ্ৰৱণৰ দ্বাৰা প্ৰথমে কি বুজিব পৰা যায়? এই প্ৰশ্নৰ ৰাইট এনচাৰটো হৈছে অপশ্যন বি ভাষা। নেক্সট কুৱেশ্যনটো সুধিছে, বক্তাই কোৱা কথাখিনি হুবহু প্ৰকাশ কৰিলে তাক কি উক্তি বোলে? তলত দিয়া অপশ্যন কেইটাৰ ভিতৰত এই প্ৰশ্নৰ ৰাইট এনচাৰটো হৈছে অপশ্যন বি প্ৰত্যক্ষ। নেক্সট কুৱেশ্যনটো সুধিছে, অসমীয়া বৰ্ণমালাত দ্বিস্বৰৰ বৰ্ণ কি কি? এই প্ৰশ্নৰ ৰাইট এনচাৰটো হৈছে, ইয়াৰ ৰাইট এনচাৰটো হৈছে অপশ্যন বি ঐ আৰু ঐ। নেক্সট কুৱেশ্যন, অসমীয়া শব্দ বিভক্তি কেইবিধ? এই প্ৰশ্নৰ ৰাইট এনচাৰটো হৈছে অপশ্যন চি 7বিধ। নেক্সট কুৱেশ্যনটো দিছে, শিক্ষা হৈছে পৰিপূৰ্ণ মানুহৰ বিকাশ প্ৰক্ৰিয়া কোনে কৈছিল? তলত দিয়া অপশ্যন কেইটাৰ ভিতৰত এই প্ৰশ্নৰ ৰাইট এনচাৰটো হৈছে, ইয়াৰ ৰাইট এনচাৰটো হৈছে অপশ্যন চি কমেনিয়াছ। নেক্সট কুৱেশ্যনটো দিছে, কা শব্দৰ অৰ্থ কি? তলত দিয়া অপশ্যন কেইটাৰ ভিতৰত এই প্ৰশ্নৰ ৰাইট এনচাৰটো হৈছে অপশ্যন চি এবিধ বেমাৰ। কা শব্দৰ অৰ্থ হৈছে এবিধ বেমাৰ। নেক্সট কুৱেশ্যনটো সুধিছে, উক্তি কেই প্ৰকাৰৰ? উক্তি কেই প্ৰকাৰৰ সুধিছে। এই প্ৰশ্নৰ ৰাইট এনচাৰটো হৈছে অপশ্যন এ 2 প্ৰকাৰ। উক্তি 2 প্ৰকাৰৰ। নেক্সট কুৱেশ্যনটো সুধিছে, নত্যবিধি কি ব্যাকৰণৰ অংগ? এই প্ৰশ্নৰ ৰাইট এনচাৰটো হৈছে অপশ্যন এ সংস্কৃত। নত্যবিধি সংস্কৃত ব্যাকৰণৰ অংগ। নেক্সট কুৱেশ্যন, মানুহজন বৰ হাত দীঘল এই বাক্যটোৰ অৰ্থ কি? এই প্ৰশ্নৰ ৰাইট এনচাৰটো হৈছে অপশ্যন বি মানুহজন বৰ প্ৰভাৱশালী। নেক্সট কুৱেশ্যন, তলৰ কোনটো শব্দৰ অৰ্থ চাকি? এই প্ৰশ্নৰ ৰাইট এনচাৰটো হৈছে অপশ্যন বি দ্বীপ। দ্বীপ শব্দৰ অৰ্থ হৈছে চাকি। নেক্সট কুৱেশ্যনটো সুধিছে, পীত শব্দৰ অৰ্থ কি? পীত শব্দৰ অৰ্থ কি সুধিছে। এই প্ৰশ্নৰ ৰাইট এনচাৰটো হৈছে অপশ্যন চি হালধীয়া। পীত শব্দৰ অৰ্থ হৈছে হালধীয়া। নেক্সট কুৱেশ্যনটো সুধিছে, সন্দিভাঙ্গা হিমালয়। এই প্ৰশ্নৰ ৰাইট এনচাৰটো হৈছে অপশ্যন বি হিম যোগ আলয় হিমালয়। নেক্সট কুৱেশ্যনটো সুধিছে, উপসৰ্গ বাংগি দেখুওৱা অনুৰাগ। এই প্ৰশ্নৰ ৰাইট এনচাৰটো হৈছে অপশ্যন চি অনুযোগ ৰাগ অনুৰাগ। নেক্সট কুৱেশ্যনটো সুধিছে, ভাষা শিকনত সকলোতকৈ বেছি গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে কিয়ে? এই প্ৰশ্নৰ ৰাইট এনচাৰটো হৈছে অপশ্যন চি শ্ৰৱণ। নেক্সট কুৱেশ্যনটো সুধিছে, বিপৰীত শব্দ লিখা শান্তি। শান্তিৰ বিপৰীত শব্দ কি সুধিছে। ইয়াৰ ৰাইট এনচাৰটো হৈছে অপশ্যন বি অশান্তি। শান্তিৰ বিপৰীত শব্দ হৈছে অশান্তি। নেক্সট কুৱেশ্যন, কহয় শব্দৰ আধুনিক ৰূপ কি?
এই প্ৰশ্নৰ ৰাইট এনচাৰটো হৈছে অপশ্যন এ কয়। কহয় শব্দৰ আধুনিক ৰূপটো হৈছে কয়। নেক্সট কুৱেশ্যনটো সুধিছে সমাৰ্থক শব্দ লিখা। তৰু। তৰুৰ সমাৰ্থক শব্দ কি সুধিছে? এই প্ৰশ্নৰ ৰাইট এনচাৰটো হৈছে অপশ্যন বি গছ। তৰুৰ সমাৰ্থক শব্দ হৈছে গছ। নেক্সট কুৱেশ্যনটো সুধিছে সন্ধি কেই প্ৰকাৰৰ? সন্ধি কেই প্ৰকাৰৰ সুধিছে? এই প্ৰশ্নৰ ৰাইট এনচাৰটো হৈছে অপশ্যন বি 3 প্ৰকাৰ। সন্ধি 3 প্ৰকাৰৰ। নেক্সট কুৱেশ্যন তলৰ কোনটো শব্দত ইয়াল প্ৰত্যয় যোগ কৰা হৈছে? এই প্ৰশ্নৰ ৰাইট এনচাৰটো হৈছে অপশ্যন চি সংযোগ ইয়াল সংগাল। নেক্সট কুৱেশ্যনটো সুধিছে এটা শব্দত প্ৰকাশ কৰা যি মাগি খায়। এই প্ৰশ্নৰ ৰাইট এনচাৰ হৈছে অপশ্যন চি মগনিয়াৰ। যি মাগি খায় তাক মগনিয়াৰ বুলি কোৱা হয়। নেক্সট কুৱেশ্যনটো সুধিছে তেওঁ ভাত খাই বজাৰলৈ গ'ল। এই বাক্যটোত অসমাপিকা ক্ৰিয়া শব্দটো কি? এই প্ৰশ্নৰ ৰাইট এনচাৰটো হৈছে অপশ্যন এ খাই। নেক্সট কুৱেশ্যনটো সুধিছে প্ৰত্যক্ষ উক্তিত কি যতি চিহ্ন ব্যৱহাৰ হয়? এই প্ৰশ্নৰ ৰাইট এনচাৰটো হৈছে ৰাইট এনচাৰ হৈছে অপশ্যন বি ঊৰ্ধ্বকমা। নেক্সট কুৱেশ্যনটো সুধিছে কথা ক'লে কিহৰ দক্ষতা বাঢ়ে? এই প্ৰশ্নৰ ৰাইট এনচাৰটো হৈছে অপশ্যন ডি কথা কোৱাৰ। কথা ক'লে কথা কোৱাৰ দক্ষতা বাঢ়ে। নেক্সট কুৱেশ্যনটো সুধিছে আকাশত চাং পতা জতুৱা ঠাঁচৰ অৰ্থ কি? এই প্ৰশ্নৰ ৰাইট এনচাৰটো হৈছে অপশ্যন এ অসাৰ্থক কথা কোৱা। নেক্সট কুৱেশ্যনটো সুধিছে আলাসৰ লাড়ু জতুৱা ঠাঁচৰ অৰ্থ কি? এই প্ৰশ্নৰ ৰাইট এনচাৰটো হৈছে অপশ্যন বি অতি মৰমৰ। নেক্সট কুৱেশ্যনটো সুধিছে সমাৰ্থক শব্দ লিখা। কিৰণ। কিৰণৰ সমাৰ্থক শব্দ কি সুধিছে? ইয়াৰ ৰাইট এনচাৰটো হৈছে অপশ্যন ডি পোহৰ। কিৰণৰ সমাৰ্থক শব্দ হৈছে পোহৰ। নেক্সট কুৱেশ্যন প্ৰত্যয় কেইবিধ? প্ৰত্যয় কেইবিধ সুধিছে? এই প্ৰশ্নৰ ৰাইট এনচাৰটো হৈছে অপশ্যন চি 4বিধ। প্ৰত্যয় 4বিধ। নেক্সট কুৱেশ্যনটো সুধিছে সি কাজিয়াত উস্তাদ। এই বাক্যটোত কি শব্দ বিভক্তিৰ প্ৰয়োগ হৈছে? তলত দিয়া অপশ্যন কেইটাৰ ভিতৰত এই প্ৰশ্নৰ ৰাইট এনচাৰটো হৈছে অপশ্যন ডি সপ্তম বিভক্তি। নেক্সট কুৱেশ্যনটো সুধিছে ধ্বনিবোৰ কেনেকৈ উচ্চাৰণ কৰিব লাগে? এই প্ৰশ্নৰ ৰাইট এনচাৰটো হৈছে অপশ্যন বি স্পষ্টভাৱে। নেক্সট কুৱেশ্যনটো সুধিছে লিখনৰ ক্ষেত্ৰত সহায় কৰা এবিধ উপাদান কি? তলত দিয়া অপশ্যন কেইটাৰ ভিতৰত ইয়াৰ ৰাইট এনচাৰটো হৈছে অপশ্যন বি ডায়েৰী লিখন। নেক্সট কুৱেশ্যনটো সুধিছে এটা শব্দত প্ৰকাশ কৰা দুটা মাহৰ মাজৰ দিন। দুটা মাহৰ মাজৰ দিনক কি বুলি কোৱা হয় সুধিছে? ইয়াৰ ৰাইট এনচাৰটো হৈছে অপশ্যন চি দুমাহী। দুটা মাহৰ মাজৰ দিনক দুমাহী বুলি কোৱা হয়। নেক্সট কুৱেশ্যন মই চুলি কাটিলোঁ। ইয়াত কটালো শব্দটো কি? এই প্ৰশ্নৰ ৰাইট এনচাৰটো হৈছে অপশ্যন বি পাচনি ক্ৰিয়া। নেক্সট কুৱেশ্যন তলৰ কোনটো শব্দ উপসৰ্গযুক্ত শব্দ? এই প্ৰশ্নৰ ৰাইট এনচাৰটো হৈছে অপশ্যন ডি সুগম। সুগম শব্দটো উপসৰ্গযুক্ত শব্দ। নেক্সট কুৱেশ্যন তলৰ কোনটো বহুবচন বুজোৱা শব্দ? এই প্ৰশ্নৰ ৰাইট এনচাৰটো হৈছে অপশ্যন ডি বিলাক। বিলাক শব্দটো বহুবচন বুজোৱা শব্দ। নেক্সট কুৱেশ্যন সন্মান শব্দৰ বিপৰীত শব্দ কি? এই প্ৰশ্নৰ ৰাইট এনচাৰটো হৈছে অপশ্যন বি অপমান। সন্মান শব্দৰ বিপৰীত শব্দটো হৈছে অপমান। নেক্সট কুৱেশ্যনটো সুধিছে নিবেদন শব্দত নি কি?
নিবেদন শব্দত নি শব্দটো কি সুধিছে এই প্ৰশ্নৰ ৰাইট এনসাৰটো হৈছে ইয়াৰ ৰাইট এনসাৰটো হৈছে অপশন ডি উপসৰ্গ নি শব্দটো হৈছে উপসৰ্গ নেক্সট কোৱেশ্চন অকৰা শব্দৰ স্ত্ৰীলিংগ কি অকৰা শব্দৰ স্ত্ৰীলিংগ কি সুধিছে ইয়াৰ ৰাইট এনসাৰটো হৈছে অপশন এ আকৰি অকৰা শব্দৰ স্ত্ৰীলিংগ হৈছে আকৰি নেক্সট কোৱেশ্চনটো সুধিছে সযোগ অদিন স্বাধীন ই কি সন্ধি তলত দিয়া অপশন কেইটাৰ ভিতৰত এই প্ৰশ্নৰ ৰাইট এনসাৰটো হৈছে ইয়াৰ ৰাইট এনসাৰটো হৈছে অপশন বি স্বৰসন্ধি এতিয়া আহিছো নেক্সট কোৱেশ্চনটোলৈ নেক্সট কোৱেশ্চনটো সুধিছে ৰাম সীতা আৰু লক্ষ্মণৰ সৈতে বনলৈ গ'ল বাক্যটোত কি বিভক্তি যোগ হৈছে তলত দিয়া অপশন কেইটাৰ ভিতৰত এই প্ৰশ্নৰ ৰাইট এনসাৰটো হৈছে ইয়াৰ ৰাইট এনসাৰ হৈছে অপশন সি তৃতীয়া বিভক্তি নেক্সট কোৱেশ্চনটো সুধিছে সুগম শব্দৰ বিপৰীত শব্দ কি সুগম শব্দৰ বিপৰীত শব্দ কি সুধিছে এই প্ৰশ্নৰ ৰাইট এনসাৰটো হৈছে অপশন বি দুৰ্গম সুগম শব্দৰ বিপৰীত শব্দ হৈছে দুৰ্গম নেক্সট কোৱেশ্চন হাত টান শব্দৰ অৰ্থ কি হাত টান শব্দৰ অৰ্থ কি সুধিছে ইয়াৰ ৰাইট এনসাৰটো হৈছে অপশন এ কৃপণ হাত টান শব্দৰ অৰ্থ হৈছে কৃপণ নেক্সট কোৱেশ্চন নিম্নলিখিত কোনটো বানান শুদ্ধ এই প্ৰশ্নৰ ৰাইট এনসাৰটো হৈছে অপশন এ প্ৰতিষ্ঠান অপশন এ যিটো প্ৰতিষ্ঠান আছে সেইটো বানান শুদ্ধ নেক্সট কুৱেশ্যনটো সুধিছে নন্দোৎসৱ শব্দটোৰ সন্ধি বিচ্ছেদ হ'ব ইয়াৰ ৰাইট এনসাৰটো হৈছে অপশন বি নন্দ যোগ উৎসৱ নন্দোৎসৱ নেক্সট কুৱেশ্যনটো সুধিছে পৰাদিন জতুৱা খণ্ডবাক্যটোৰ অৰ্থ বাছি উলিওৱা এই প্ৰশ্নৰ ৰাইট এনসাৰটো হৈছে ইয়াৰ ৰাইট এনসাৰটো হৈছে অপশন সি যি আনৰ অধীন সি পৰাধীন নেক্সট কুৱেশ্যনটো সুধিছে বিনা আছে পানীত যাৰ বিনা পানী কি সমাহ তলত দিয়া অপশন চাৰিটাৰ ভিতৰত এই প্ৰশ্নৰ ৰাইট এনসাৰটো হৈছে অপশন ডি বহুব্ৰাহী সমাজ নেক্সট কুৱেশ্যন তেওঁৰ জ্বৰ হৈছিল যদিও তেওঁ পৰীক্ষা দিলে বাক্যটো তলৰ কোনটো প্ৰকাৰৰ বাক্য তলত দিয়া অপশন চাৰিটাৰ ভিতৰত এই প্ৰশ্নৰ ৰাইট এনসাৰটো হৈছে অপশন এ জটিল বাক্য নেক্সট কুৱেশ্যনটো সুধিছে সত্ৰ শব্দৰ সমাৰ্থক শব্দটো কি সত্ৰ শব্দৰ সমাৰ্থক শব্দটো কি সুধিছে ইয়াৰ ৰাইট এনসাৰটো হৈছে অপশন বি ধান সত্ৰ শব্দৰ সমাৰ্থক শব্দটো হৈছে ধান নেক্সট কুৱেশ্যনটো সুধিছে নিম্নলিখিত কোনটো শব্দৰ পিছত ইয়া প্ৰত্যয় ব্যৱহাৰ হয় তলত দিয়া অপশন চাৰিটাৰ ভিতৰত এই প্ৰশ্নৰ ৰাইট এনসাৰটো হৈছে অপশন এ অসম যোগ ইয়া অসমীয়া নেক্সট কুৱেশ্যনটো সুধিছে উদ্গতি শব্দটোৰ সন্ধি ভাঙিলে শুদ্ধ ৰূপটো কি হ'ব এই প্ৰশ্নৰ ৰাইট এনসাৰটো হৈছে অপশন বি উদ যোগ গতি উদ্গতি নেক্সট কুৱেশ্যনটো সুধিছে তোক শব্দটোৰ বহুবচন ৰূপ কি তোক শব্দটোৰ বহুবচন ৰূপ কি সুধিছে এই প্ৰশ্নৰ ৰাইট এনসাৰটো হৈছে অপশন এ তহঁতক তোক শব্দটোৰ বহুবচন ৰূপ হৈছে তহঁতক নেক্সট কুৱেশ্যন 2 মাহৰ সমাহাৰ দুমাহী কি সমাহ এই প্ৰশ্নৰ ৰাইট এনসাৰটো হৈছে ইয়াৰ ৰাইট এনসাৰটো হৈছে অপশন এ ডেংগু সমাজ নেক্সট কুৱেশ্যনটো সুধিছে নিম্নলিখিত কোনটো একবচন বুজোৱা শব্দ এই প্ৰশ্নৰ ৰাইট এনসাৰটো হৈছে অপশন ডি আপুনি শব্দটো একবচন বুজোৱা শব্দ নেক্সট কুৱেশ্যন পানীত পৰ জতুৱা খণ্ডবাক্যটোৰ অৰ্থ বাছি উলিওৱা
এই প্ৰশ্নৰ ৰাইট এনচাৰটো হৈছে ইয়াৰ ৰাইট এনচাৰটো হৈছে অপশ্যন এ অটলে যা